আজি আমি পঞ্চায়ত ইলেকশন যে থার্ড পুলিং অফিসাৰৰ দায়িত্ব আৰু কৰ্তব্যসমূহ কি সেই বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি ফাৰ্স্ট পুলিং আৰু সেকেন্ড পুলিং অফিসাৰৰ দায়িত্ব আৰু কৰ্তব্যসমূহ আলোচনা কৰা হৈছে। যে থাৰ্ড পুলিং অফিসাৰৰ দায়িত্ব থাকিব যে ইনচাৰ্জ থাকিব যে এৰো ক্ৰছ মাৰ্ক এণ্ড দা পুষাৰ। আৰু ক্ৰছ মাৰ্কটো হ'ল যেতিয়া ভোটাৰসকলে যেতিয়া বেলট পেপাৰত ভোট দিব যেতিয়া যিটো চিহ্ন ব্যৱহাৰ কৰিব সেইটো ক্ৰছ মাৰ্ক হয়। আৰু দা পুষাৰ মানে হ'ল যেতিয়া বেলট বক্সত বেলট পেপাৰবোৰ ভৰাব আৰু সেইবোৰ ঠিক কৰাৰ কাৰণত এই পুষাৰেৰে এইটো ঠিক কৰিব পাৰিব। আৰু ইয়াৰ 1 নম্বৰ যেটো পইণ্ট দি আছে এইটো দি আছে যে থাৰ্ড পুলিং অফিসাৰৰ দায়িত্ব থাকিব যে কালেক্টস দা বেলট পেপাৰ ফ্ৰম ইলেক্টৰ্স। ভোটাৰৰ পৰা এই বেলট পেপাৰ তিনিটা দিব, সেই তিনিটা সংগ্ৰহ কৰিব লাগিব বা ল'ব লাগিব। তাৰ পিছত ডিমনষ্ট্ৰেটস এজ টু হাউ টু দা ফল্ট দা সেম। আৰু সেই বেলট পেপাৰবোৰ কেনেকৈ ভাঁজ কৰিব লাগিব ভোটাৰজনক দেখুৱাই দিব লাগিব। আৰু 2 নম্বৰ পইণ্টত দি আছে ফাৰ্ষ্ট ফল্ট ভাৰ্টিকেলি দেন হৰিজেণ্টেলি এক্সাক্টলি ইন দা মিডিল পজিশন। এই বেলট পেপাৰ ভাঁজ কৰাৰ নিয়ম আছে। প্ৰথমতে ভাৰ্টিকেলি লম্ব হ'ব, তাৰপিছত পথালিকৈ ভাঁজ কৰি যিটো মিডিল পজিশন সেইমতে ভাঁজ কৰিব লাগিব। আৰু সেইটো আপোনালোকে ট্ৰেইনিঙত পাই যাব। ইয়াৰ পিছৰ যিটো 3 নম্বৰ পইণ্টত দি আছে সো ইয়াতে দি আছে যে ৰিটাৰ্নস দা বেলট পেপাৰ আফটাৰ আনফল্ডিং দা সেম। যেতিয়া বেলট পেপাৰ তিনিটা ভাঁজ কৰা হৈ যাব, ভাঁজ কৰাৰ পিছত ভোটাৰজনক এই বেলট পেপাৰ তিনিটা দিব লাগিব। 4 নম্বৰ দি আছে গাইডস ইলেক্টৰ্স হাউ টু ইনচাৰ্ট দা ফল্টেড বেলট পেপাৰ্স ইন দা বেলট বক্স থ্ৰু দা স্লাইড। যেতিয়া বেলট বক্সত ভোটাৰে ভোট দিবলৈ যাব আৰু কেনেকৈ দিব সেইটো গাইড কৰিব লাগিব বা সহায় কৰিব লাগিব, সেইটো জনাই দিব লাগিব। আৰু 5 নম্বৰ দি আছে প্ৰভাইডস প্ৰি ইংকড এৰো ক্ৰছ মাৰ্ক টু ইলেক্টৰ্স। আৰু ভোটাৰজনক এই এৰো ক্ৰছ মাৰ্কটো দিব লাগিব এণ্ড ডাইৰেক্টস ইলেক্টৰ্স টু গো টু দা ভোটিং কম্পাৰ্টমেণ্ট। আৰু ডাইৰেক্ট ক্ৰছ মাৰ্কটো দিয়াৰ পিছত ডাইৰেক্ট যিটো ভোটিং কম্পাৰ্টমেণ্ট থাকিব সেই ভোটিং কম্পাৰ্টমেণ্টত ডাইৰেক্ট যাবলৈ দিব। স্পেচিয়েল প্ৰিকশ্যনত দি আছে 1 নম্বৰত টেক কেয়াৰ ডেট দ্য নেক্সট ভোটাৰ ইজ এলাউড টু ইণ্টাৰ দ্য ভোটিং কম্পাৰ্টমেণ্ট অনলি আফটাৰ দ্য ছাকচেছফুল ইনজাৰশ্যন অফ বেলট পেপাৰ ইনটু দ্য বেলট বক্স বাই দ্য প্ৰিভিয়াছ ভোটাৰ। এটা বস্তু আপোনালোকে লক্ষ্য কৰিব, যেতিয়া এজনে যেতিয়া ভোট দিবলৈ যাব যেতিয়ালৈকে ভোট দিয়াটো সম্পূৰ্ণ নহয় তেতিয়ালৈকে বেলেগ বা অন্য এজনক ভোট দিবলৈ যাবলৈ নিদিব। সেইটো ভালদৰে চাব লাগিব। তাৰপিছত যিটো 2 নম্বৰ পইণ্ট দি আছে 2 নম্বৰ পইণ্টত দি আছে ষ্ট্ৰিক্টলি এলাও ভোটাৰ টু ইণ্টাৰ দ্য ভোটিং কম্পাৰ্টমেণ্ট ইন এ সিকুৱেন্স। আৰু যেতিয়া আপোনালোকে শাৰী পাতি দিব যাতে একেবাৰে দুজন নাযায়, এজনকৈহে যাবলৈ দিব। ইয়াৰ পিছৰ যিটো পইণ্ট আছে সেই পইণ্টত মেনশ্যন কৰা আছে সো থাৰ্ড পুলিং অফিচাৰ ইয়াতে ষ্ট্ৰিক্ট মনিটৰিং অফ ভোটকাষ্টিং প্ৰচেছ। আৰু যেতিয়া ভোটকাষ্টিং হ'ব তেতিয়া ষ্ট্ৰিক্টলি এইটো মনিটৰিং কৰিব লাগিব। সো 1 নম্বৰত দি আছে ৱেদাৰ প্ৰপাৰ ফল্ডিং অফ বেলট পেপাৰ ইজ ডান। সো যেতিয়া বেলট পেপাৰ যেতিয়া ভাঁজ কৰিব সেই ভাঁজটো প্ৰপাৰ হৈছে নে এইটো লক্ষ্য কৰিব লাগিব, চাব লাগিব। আৰু 2 নম্বৰ পইণ্টত দি আছে ৱেদাৰ বেলট পেপাৰ ইজ ছাকচেছফুলি ইনজাৰ্টেড ইনটু দ্য বিবি। বেলট বক্সত এই বেলট পেপাৰবোৰ ছাকচেছফুলি তাতে সোমোৱাই দিলে নাই সেইটো বস্তু ভালদৰে লক্ষ্য কৰিব লাগিব যাতে সেই বেলট পেপাৰবোৰ লৈ যাব নোৱাৰে। তাৰপিছত যিটো 3 নম্বৰ পইণ্টত দি আছে ৱেদাৰ বিবি বেলট বক্স ইজ ফুল এণ্ড নৰ ফাৰ্দাৰ বেলট পেপাৰ কুড বি ইনচাৰ্টেড। যেতিয়া বেলট বক্স ফুল হৈ যাব তাতে আৰু বেলট পেপাৰবোৰ সোমাবলৈ নিদিব, যিখিনি কেপাচিটি আছে সেইখিনিয়ে দিব। ইয়াৰ পিছত যিটো 4 নম্বৰ পইণ্ট আছে 4 নম্বৰ পইণ্টত দি আছে ইনজুৱাৰ্ছ ভোটাৰ এক্সিট ফ্ৰম ভোটিং কম্পাৰ্টমেণ্ট উইদাউট কাষ্টিং ভোটছ। সো আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, যেতিয়া ভোটাৰে ভোট দিব যাতে ভোট নিদিয়াকৈ তো যাব নোৱাৰে। ইয়াৰ পিছৰ যিটো 5 নম্বৰ পইণ্টত দি আছে ইজ দ্য বেলট বক্স ইজ ফুল হি উইল ইনফৰ্ম দ্য প্ৰিজাইডিং অফিচ এণ্ড দ্য ষ্টেপছ অফ ইউজিং দ্য সেকেণ্ড বেলট বক্স উইল বি আণ্ডাৰটেকেন। যেতিয়া বেলট বক্সটো ফুল হৈ যাব তেতিয়া থাৰ্ড পুলিং অফিচাৰজনে প্ৰিজাইডিং অফিচাৰক জনাব লাগিব। আৰু সেইমতে প্ৰিজাইডিং অফিচাৰজনে দ্বিতীয়টো বেলট বক্স তাতে দি ল'ব। মেইন পইণ্ট একেইটাই আছিল। আৰু স্পেচিয়েল এপ্লিকেশ্যনত দি আছে লাষ্টত এটা পইণ্ট দি আছে ইয়াত ইউজ অফ পুষাৰ ফ্ৰম স্মুথ ইনজাৰশ্যন অফ বেলট পেপাৰ্ছ ফ্ৰম টাইম টু টাইম। আৰু যিটো আপোনালোকক পুষাৰ দিব সেই পুষাৰটো টাইম টু টাইম সময়মতে আপোনালোকক বেলট যিবোৰ পেপাৰ সোমাব সেইবোৰ ঠিক কৰি থাকিব লাগিব। থাৰ্ড পুলিং অফিচাৰৰ মেইন দায়িত্ব বুলি ক'লে এইখিনি আছিল।
সো আপোনালোকে এইখিনি পৰিচালক গম পাব ইয়াতে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যেহেতু আপোনালোকৰ থাৰ্ড পুলিং অফিচাৰ দুদিন ট্ৰেইনিং পাবই গতিকে তাতে আপোনালোকে বহুতখিনি বস্তু জানি ল'ব আৰু যদিহে দুটা কনফিউজ আছিল এই ভিডিঅ'টোৰ জৰিয়তে আমি কনফিউজখিনি ক্লিয়াৰ কৰাৰ কাৰণত চেষ্টা কৰিলোঁ আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং থ্যাংক ইউ